সন্তানটিয়ে জন্ম হয়ে মায়াবিনী গীত গুনগুনাইছে সেইভাবেই এটা খবৰ আহিছে যে জুবিন গাৰ্গৰ পুনৰ জন্ম হল আৰু এই ঘটনাটো ক'ত সংঘটিত হৈছে কেনেকৈ সংঘটিত হৈছে এই সকলোখিনি কথা আপুনি এই ভিডিঅ'টোত পাব এক কথাত ক'বলৈ গ'লে জুবিন গাৰ্গৰ জন্ম হৈছে পুনৰ জন্ম হৈছে আৰু যিটি সন্তান জন্ম হৈছে এই সন্তানটিয়ে পৃথিৱীলৈ আহিয়ে মায়াবিনী গীতটো ধনুক ধানাককৈ গুণগুণাইছে হয় মায়াবিনী গীতটো গুণগুণোৱা এই শিশুটি আচলতে অসাধাৰণ কাৰণ মায়াবিনী গীতটো জন্ম হৈ গুণগুণাব কোনেও নোৱাৰে কাৰণ আপোনালোকে ভালকৈ গম পায় যে জন্ম হৈ ল'ৰা বা ছোৱালীয়ে কান্দে কিন্তু কন্দাৰ পৰিৱৰ্তে এই সন্তানটিয়ে মায়াবিনী গুণগুণাইছে এক আচৰিত খবৰ যেন লগা নাইনে হয় আচৰিত খবৰ যেন লাগিলেও এটোৱে সত্য এতিয়া আপোনালোকক এই কথাবোৰ খুলি কৈছো প্ৰকৃততে এই ঘটনাটো ক'ত সংঘটিত হৈছে কেনেকৈ সংঘটিত হৈছে এই সকলোখিনি কথা এই ভিডিঅ'টোত আপুনি পাব মায়াবিনী গীত গুণগুণোৱা এই সন্তানটি জন্ম হৈছে কেলিফৰ্ণিয়াৰ এখন ভিতৰুৱা গাঁৱত আৰু এটি দৰিদ্ৰ পৰিয়ালত যিটি সন্তানে তাত জন্ম হৈ মায়াবিনী গীত গুণগুণাইছে এই সন্তানটিৰ মাতৃ আচলতে জুবিন গাৰ্গৰ অনুৰাগী হয় জুবিন গাৰ্গৰ খুব একান্ত ভক্ত জুবিন গাৰ্গক খুব বেছি ভাল পায় আৰু জুবিন গাৰ্গক ভাল পোৱাৰ বাবেই এই মাতৃগৰাকী জুবিন গাৰ্গৰ প্ৰতিটো গান প্ৰতিটো মিউজিক আৰু প্ৰতিটো গীতৰ হাৰমৰ্ম বুজি উঠিছিল আৰু এই মাতৃগৰাকীয়ে জুবিন গাৰ্গক অত্যন্ত ভাল পাইছিল এগৰাকী শিল্পী হিচাপে কাৰণ জুবিন গাৰ্গৰ এই অসাধাৰণ গীতবোৰ এই সুললিত গীতবোৰ পৃথিৱীৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ বহুতে শুনিছিল আৰু সেই বহুতে শুনাৰ ভিতৰতে এই সন্তানটিৰ মাতৃগৰাকী আছিল অন্যতম আৰু এই মাতৃগৰাকীয়ে যিটি সন্তান জন্ম দিছে যিখিনি সময়ত এই সন্তানটি তেওঁৰ গৰ্ভত আছিল আৰু সেই সময়ত জুবিনৰ গান তেওঁ বৰ বেছিকৈ শুনিছিল আৰু খুব বেছিকৈ শুনিছিল আৰু জুবিনৰ চৰ্চা কৰিছিল আৰু জুবিনৰ চৰ্চা কৰি থকাৰ সময়তে গৰ্ভ ধাৰণ কৰি থকাৰ সময়তে এই সন্তানটি তেওঁৰ গৰ্ভত থকাৰ সময়তে খবৰ আহিছিল যে মৰমৰ শিল্পীজন আৰু নাই এই কথাটোত মাতৃগৰাকী যথেষ্ট উদ্বিগ্ন হৈ পৰিছিল আৰু মাতৃগৰাকী দুখত ম্ৰিয়মান হৈ পৰিছিল কাৰণ মৰমৰ শিল্পীজনক হেৰুৱাৰ বেদনাত তেওঁ কিছু ভাগিও পৰিছিল আৰু তেওঁ দুগুণে জুবিন গাৰ্গৰ গান বেছিকৈ শুনিবলৈ ধৰিছিল আৰু বেছিকৈ শুনিবলৈ ধৰি তেওঁ আৰু বেছি অনুৰাগী হৈ পৰিছিল জুবিন গাৰ্গৰ মনে প্ৰাণে তেওঁ জুবিন গাৰ্গক বিচাৰিছিল জুবিন গাৰ্গৰ সৃষ্টিৰাজিক বিচাৰিছিল জুবিন গাৰ্গৰ গীত বিচাৰিছিল জুবিন গাৰ্গৰ বিষয়ে জানিবৰ কাৰণে ইচ্ছুক হৈছিল জুবিন গাৰ্গৰ জীৱন কেনেকুৱা আছিল আৰু অৱশেষত জুবিন গাৰ্গ আজি নোহোৱা কেইমাহ পাৰ হৈ যোৱাৰ পিছত এই মাতৃগৰাকীয়ে যিটি সন্তান জন্ম দিছে এই সন্তানটিয়ে জন্ম হৈ মায়াবিনী গীতটো গুণগুণাইছে আচৰিত যেন লাগিলেও আপোনালোকক মই এই কথাটো কৈছো মায়াবিনী গীতটো গুণগুণাই সকলোকে আচৰিত কৰি তুলিছে যে জুবিন গাৰ্গৰ মায়াবিনী গীতটো ধনুক ধানাক মাতেৰে গুণগুণাইছে এতিয়া আপোনালোকক এই কথাটো যেন আচৰিত যেন লাগিলেও এই কথাটো আচলতে কেনেকৈ সম্ভৱ হৈছে এই কথাটো কৈছো এটো সম্ভৱ হৈছে জুবিন গাৰ্গৰ এগৰাকী অনুৰাগী ভক্তই সপোনত দেখিছিল যে কেলিফৰ্ণিয়াৰ এখন ভিতৰুৱা গাঁৱত জুবিন গাৰ্গৰ পুনৰ জন্ম হৈছে আৰু মায়াবিনী গীতটো গুণগুণাইছে এটো এটা সপোনত দেখা কাহিনী আছিল ধন্যবাদ